সমগ্ৰ অসমতে এতিয়া বানৰ তাণ্ডৱ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ বলিয়া বানে বহুতৰে ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ সমান্তৰালকৈ কৃষিজীৱী চহা অসমীয়াৰ সপোনবোৰ তছতছ কৰিছে এই বাঢ়নি পানীয়ে এয়া মৰিয়নি সমষ্টিৰ দুনৈমুখ কুমাৰ গাঁও বনাই নপমোৱা দক্ষিণ ৰিং বান্ধৰ দৃশ্য জাজি নদীৰ বাঢ়নি পানীয়ে এই ৰিং বান্ধ দুটাকে ধৰি কেইবাটাও ৰিং বান্ধ ছিঙি পেলোৱাৰ ফলত নিশাটোৰ ভিতৰতে শ শ বিঘা কৃষিভূমি আৱাসিক অঞ্চল জলমগ্ন হৈ পৰিছিল অৱশ্যে বাঢ়নি পানীৰ মাজতে বিধায়ক ৰূপজ্যোতিয়ে ৰাইজৰ দুখ দুৰ্দশা কিঞ্চিত হ্ৰাস কৰিবলৈ নিজ হাতে কামে লাগি ৰাইজৰ সহযোগত ৰিং বান্ধ সাময়িকভাৱে মেৰামতিৰ ব্যৱস্থা কৰিছে যাৰ ফলত এই বাৰিষাৰ কালচোৱাত অন্তত ৰাইজে কিছু সকাহ পাইছে ইফালে দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ অধিক পশুধনসমূহৰ বাবে পশুখাদ্য ৰাইজৰ বাবে পৰ্যাপ্ত বানৰ সাহায্য কঠীয়া যোগানকে ধৰি সকলো ব্যৱস্থা কৰি প্ৰতিটো মুহূৰ্ততে ৰাইজৰ কাষত উপস্থিত থাকি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে বিধায়কগৰাকীয়ে বোকা পানী ফালি এইদৰে দিনে নিশাই বন্যাৰ্তৰ কাষত থকাটোৱে প্ৰকৃত বিধায়ক তথা জনপ্ৰতিনিধিৰ পৰিচয় দিছে বুলি ৰাইজে অনুধাৱন কৰি প্ৰতিগৰাকী জনপ্ৰতিনিধিক ৰূপজ্যোতি কুৰ্বীৰ পৰা আদৰ্শ ল'বলৈ আহ্বান জনাইছে লগতে বাৰিষাৰ পাছৰ সমস্যাসমূহো স্থায়ীভাৱে বিধায়কগৰাকীয়ে সমাধান কৰিব বুলি বিশ্বাস প্ৰকাশ কৰে স্থানীয় লোকসকলে এই যিটো চিগাংশ এই চিগাংশত আজি তেওঁ ৩-৪ দিন নিজে আহি দেহেকে হেকাতি অৰ্থাৎ মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী তেখেত নাম যেনেকুৱা কাম তেনেকুৱা তেখেতে আহি এই অঞ্চলত যুৱক যুৱতীসকলক লগত লৈ ক'ৰ পৰা পইচা কেনেকৈ কি কৰিছে নাজানো মুঠতে তেওঁ ৰাস্তাটো একাংশ সম্পূৰ্ণ কৰিলে আৰু কিছু অংশ বাকী থাকি গ'ল গতিকে এইখিনিও তেখেতক আমি কৰি দিব বুলি আশা ৰাখিছোঁ আৰু দ্বিতীয় হ'ল কি এনেকুৱা এজন বিধায়ক যিজন বিধায়কে কেনেকৈ ক'ত খবৰ পাই নাজানো তেখেতে আহি কিবা বিপদ আপদ হোৱাৰ লগে লগেই এই ঠাইত উপস্থিত হয় বানপানী হোৱাৰ লগে লগে তেখেত আহি উপস্থিত হয় কিবা বিপদ আপদ আহিলে উপস্থিত হয় কাৰোবাৰ বেমাৰ আজাৰ হৈছে উপস্থিত হয় গতিকে তেনেকুৱা এজন বিধায়কে আমাৰ প্ৰয়োজন যিজন বিধায়ক আমি আশা ৰাখিছোঁ আমি ভাবিছোঁ অঞ্চলবাসী উপলব্ধি কৰিছোঁ তেনেকুৱা এজন বিধায়কে আমাক প্ৰয়োজন আছে যিজন বিধায়কে আমাক অন্তত দুখৰ সমভাগী হ'ব পাৰিছে গতিকে তেনেকুৱা এজন বিধায়কক অন্য বিধায়কো যে তেনেকুৱা এজন এই ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ বিধায়ক তেখেতৰ আদৰ্শৰে আগবাঢ়ি গ'লেহে আমি ভাবিছোঁ অঞ্চল সকলোবিলাক অঞ্চল সমান আগবাঢ়ি যাব পাৰিব আমাৰ দুনৈমুখ কুমাৰ গাঁও আৰু নামচুক পুখুৰীপৰীয়া আৰু কহাৰ গাঁও আৰু এইকেইখনৰ বাদেও কমাখাটলৈকে সীমা ধৰি এই বান্ধটোৱে মানুহক খেতি পথাৰ আৰু কঠীয়াৰ পৰা আদি কৰি গৰু ম'হলৈকে সীমা কৰি কোনো এঠাইত বাম জেগা নায়েই চৰিবৰ কাৰণে আমাৰ মানুহ ইমানেই বিকল ব্যৱস্থা হৈছে তাত MLA মহোদয় আৰু BDO বাইদেউ প্ৰশাসনৰ বিভাগো আহি আৰু চাৰ্কুল অফিচাৰ ছাৰ সকলো আহি আমাক ভাল দিহা পৰামৰ্শ দি আমাক সকলোকে সহায় সহযোগিতা কৰি আছে তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষ আমাক যিখিনি যাৱতীয় সা সামগ্ৰী লাগে সকলো MLA ফালৰ পৰা আমাক যোগান ধৰিছে আৰু MLA মহোদয়ে প্ৰায় প্ৰত্যেক দিনেই আহিছে আমাৰ ইয়ালৈ তেখেতক আমি আন্তৰিক শুভেচ্ছা জনাইছোঁ MLA মহোদয় আৰু BDO আহিছে তেখেতসকলে MLA মহোদয় আহিছিলে BDOক ক'লে BDOয়ে ক'লে যে মোৰ হাতত সিমান পৰ্যাপ্ত পৰিমাণৰ এতিয়া আৰ্থিক অৱস্থা নাই গতিকে আপুনি অলপ সহায় সহযোগ কৰি দিয়ক সহায় সহযোগ কৰি দিম বুলি ক'লে MLA মহোদয়ে আমাক যিমান পাৰোঁ সহায় সহযোগ টকা পইচা পাই সকলো যোগান ধৰিছে বস্তা মাটি আৰু লেবাৰ তাৰ ৰচী চচি সকলো MLA মহোদয়ে যোগান ধৰিছে আমাৰ এই চিগাংশৰ কাৰণে যি পদক্ষেপ ল'লে আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই সেইকাৰণে সেইটোত আমি একেবাৰে ধন্যবাদ জনাইছোঁ আৰু এতিয়া যি অকণ হেৰিয়ে আধৰুৱা হৈ আছে কাম সেইখিনি যাতে তেওঁ আগবঢ়াই নিয়ে তাকে মই কামনা কৰিছোঁ অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে
প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুলি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।